প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অভিনন্দন জ্ঞাপন কৰিবলৈ খুব সুন্দৰভাৱে এটা আমি ভাবিব পৰা এটা কনচেপ্ট পষ্টপেলন অসমত যে আহিব এটা ডাঙৰ এটা প্ৰশ্ন এটা আছিল কাৰণ জুবিন গাৰ্গ ইতিমধ্যে এটা বহুত ডাঙৰ বিষয় এটা কাম চলি আছে যিটো আপুনি চবেই গম পায় তাৰ বিনিময়ত 2022 চনত যিহেতু আমি প্ৰথমবাৰৰ বাবে আপোনাৰ নাভি মুম্বাইত খুব সুন্দৰভাৱে তেওঁ ইণ্ডিয়াত আহিছিল পাৰফৰ্ম কৰিব তাৰপিছত ছেকেণ্ড ভেন্যু তেওঁৰ এইটো 4 বছৰ পিছত এটা ছেকেণ্ড ভেন্যু তেওঁ এইটো লৈছে খুব ডাঙৰ কথা ইয়াত আমি অসমৰ প্ৰত্যেকজন লোকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম টুৰিজিমৰ যিখিনি কৰ্মকৰ্তা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই যিটো আজি পদক্ষেপ তেওঁ লোৱাৰ কাৰণে আজি এটা ইণ্টাৰনেশ্যনেল শ্ব' এটা পচিবল হ'ল তাৰ কাৰণে আপুনি চাব গ'লে মেফেয়াৰ ৰেডিশ্যন ব্লু তাজ আৰু বিভিন্ন হোটেলছ আপুনি গম পায় ইয়াত মই আপোনাক ক'ব বিচাৰিছোঁ 150টাকৈ ইয়াৰ বাৰ টেণ্ডাৰ আছে খুব সুন্দৰভাৱে বাৰ বিভিন্নটা অসমৰ গুৱাহাটী চব ডাঙৰ বাৰৰ পৰা ইয়াৰ পৰা টেণ্ডাৰ্ছ ওলাইছে ডাঙৰ নিজৰ স্কিললেছ দেখাব পাৰিব বিভিন্ন আপুনি দেখা পাইছে ভলেণ্টিয়াৰ্ছ আছে 700 বাউন্সাৰ্ছ আছে আপোনাৰ চিকিউৰিটিজ সকলো লোকে আজি কৰ্মৰত হৈ আছে এটা খুব সুন্দৰ বিষয় যে ইভেণ্ট ইণ্ডাষ্ট্ৰীটো লাহে লাহে এটা গ্ৰয়িং এটা হাব হৈ গৈছে যিহেতু মুম্বাই দিল্লী আৰু বেংগলোৰৰ পিছত গুৱাহাটীখন ইণ্টাৰনেশ্যনেল হাব এটা হৈ গৈছে আৰু পষ্টপেলৰ নিচিনা এটা ডাঙৰ কনচাৰ্ট ইয়াত অহাৰ পিছত আমাৰ যিটো অসমৰ এটা মাইল ষ্টন যিটো আছিল সেইটো বহুত উচ্চ শিক্ষলৈ লৈ যাব আৰু মই বিচাৰোঁ যে অসমৰ যিটো জাতি মাটিৰ এটা আমি প্ৰত্যেকেই কৈ থাকোঁ জাতি মাটিৰ কথা আজি ইণ্টাৰনেশ্যনেল গ্ল'বত যেন গৈছে এটা ডাঙৰ কথা ইয়াৰ পিছত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি সংবাদ মাধ্যমত কৈছে তেওঁ আগন্তুক দিনৰ আৰু 1-2 বছৰৰ ভিতৰত চাকিৰ আকৌ তেওঁ আনিব খুব সুন্দৰ পদক্ষেপ তাৰ কাৰণে তেওঁক অভিনন্দন জনাইছোঁ আৰু তেওঁ খুব সুন্দৰভাৱে ভাল কাম কৰি আছে আৰু সেইটো আমি ক'ব লাগিব যিটো কাম কৰে কৰিবই লাগিব ক'ব জনোৱা উচিত ইতিমধ্যে আৰু এটা কথা আপোনাক ক'ব বিচাৰিছোঁ যে মই এড ইন কৰিব বিচাৰিছোঁ যে ইয়াত যিটো টিকেটৰ প্ৰাইচ আছিল বহুত কমাই দিছে আপুনি চাব যে সেইটো কিন্তু মানিব লাগিব কাৰণ ইণ্টাৰনেশ্যনেল শ্ব' এটা আপুনি ফেনফিট হওক যদি এইটো 25-30 হাজাৰ টকাৰ তলত নাপায় আৰু জেনেৰেল কেটেগৰী 2,2500 পাইছে এটা খুব সুন্দৰ বিষয় মই ভাবিছোঁ প্ৰত্যেকজন লোক হিলডুল ভাঙি আহিছে শ্বিলঙৰ পৰা বহুতখিনি মানুহ আহিছে আৰু সেইটো আমাৰ প্লাছ পইণ্ট অসমৰ টুৰিজিম ডিপাৰ্টমেণ্টৰ প্লাছ পইণ্ট আহক চক এনজয় কৰক আৰু ভালে যেন হৈ যাওক ধন্যবাদ